স্বাগতম। আজি দেওবাৰ আৰু এতিয়া দেওবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰা হ'ব। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে সেৱা লয়, ভক্তসকলে সেৱা ল'ব পাৰিব। লগতে আপোনালোকক আজি কেইষাৰমান কথা ক'ব বিচাৰিছোঁ। যিহেতু অগ্নিনাথ বাবা প্ৰতিষ্ঠা কৰাৰ পৰাই 2015 চনত অগ্নিনাথ বাবাক প্ৰতিষ্ঠা কৰা হৈছিলে। ঠিক 16 চনৰ মানৰ পৰা মই ফেচবুকত ফটো দিছিলোঁ আৰু লগতে ৰাইজৰ হৈ বন্তি দিছিলোঁ। যিসকল মোৰ ফেচবুক ফ্ৰেণ্ড আছিলে, সেই ফ্ৰেণ্ডসকলে যেতিয়া মই বাবাৰ ফটো দিওঁ, সদায় ভক্তসকলে সেৱা লৈছিলে আৰু তেনেকৈ লাহে লাহে মই সেই ভক্তসকলৰ হৈ এগছিকৈ ৰাজহুৱা বন্তি দিব লৈছিলোঁ। সেই ৰাজহুৱা বন্তি গছো দিছিলোঁ আৰু লগত ভক্তসকলে যদি মোক কয় যে শিখাবা, মোৰ আমুক হৈছে, চাকি এগছ দিব, মই বন্তি দিছিলোঁ। প্ৰথমৰ পৰাই যেতিয়া শিৱৰাত্ৰি আমাৰ ইয়াত পতা হৈছিলে 2016 চনত, সেই 2016 চনৰ পৰাই এগছ বন্তি এই ফেচবুক ফ্ৰেণ্ডসকলৰ হৈ মই দিছিলোঁ। তেতিয়া মোক চবেই হাঁহিছিলে যে মই ভক্তসকলৰ হৈ পেলাই ফেচবুক ফ্ৰেণ্ডৰ হৈ মই এইধৰণে সময় কটাইছিলোঁ। বহুত কষ্ট, বহুত সময় বাবাৰ লগত মই ত্যাগ কৰিছোঁ। বাবাক মই বহুত মৰমত ৰাখোঁ। অলপ ইয়াত খেলি মেলি হ'লেই খং উঠে। এতিয়া কথা হ'ল, বাবাক যেতিয়া গাখীৰ ঢালা হৈছিলে, সদায় গৰু গাখীৰ ঢালোঁ। আজি ৰাতিপুৱা বাবাক স্নান কৰাব আহিয়েই খং উঠিছে। অন্য নহয়, ইয়াত দেখিছোঁ বাহিৰা গাখীৰ ঢালি পাউডাৰ গাখীৰ ইয়াত ফেনাই যিটো অৱস্থা হৈ আছে, মই ভিডিঅ' দিয়াইছোঁ, আপোনালোকে দেখিলে গম পাব। যিহেতু প্ৰথমৰ পৰা ইয়াত বাবাক গৰু গাখীৰে ঢালা হয়। গৰু গাখীৰটো কাৰণ বাবাই গাখীৰ আৰু পানী আৰু গংগাজল এই 3টা বস্তু বহুত প্ৰিয়। বাবাক আপুনি একো দিব পৰা নাই, কোনো কথা নাই, আপুনি অকণমান পানী ঢালক, তাতেই বাবা সন্তুষ্ট। মই প্ৰথম চোৱা সময়ৰ অভাৱত কেতিয়াবা গাখীৰো ঢলা নাছিলোঁ, কেৱল পানীহে ঢালিছিলোঁ। সেইকাৰণে আপোনালোকক তেতিয়াৰ পৰাই যেতিয়া বাবাক সদায় স্নান কৰাওঁ, কোনো ভক্ত দূৰ দূৰণিৰ পৰা আহে আমাৰ ইয়াত, খুব বেছি প্ৰচাৰ হৈ গৈছে এই ধৰক যোৱা 2 বছৰৰ পৰা। আৰু শিৱৰাত্ৰি এইবাৰ 2023 চনৰ শিৱৰাত্ৰিৰ পিছৰ পৰা বহুত বেছি ভক্তই জনা হৈছে। যি কি নহওক, নতুন ভক্তসকলে নাজানে, সেইবাবে কৈছোঁ। আৰু অকলেই মন্দিৰ ভাগ চলাই থকা হৈছিলে। আজিৰ পৰা 1.5 বছৰ আগত মাত্ৰ 2গৰাকী কৰ্মচাৰী আছিলে, এতিয়া কিন্তু আমাৰ কৰ্মচাৰী বহুত। যি নহওক, মই আপোনালোকক কথাষাৰ এইকাৰণে জনাইছোঁ যে তেতিয়া দূৰ দূৰণিৰ যেতিয়া ভক্ত আহে, আপোনালোক সকলো ইয়াতে তেতিয়া অহা ভক্ত এলাই হয়তো চাই আছে, আপোনালোকে হয়তো জানেও। তেতিয়া মই সেই ভক্তসকলে ঢালিবৰ কাৰণে গাখীৰ দিছিলোঁ ফ্ৰীকে, কোনো তাৰ মূল্য লোৱা নাছিলোঁ। খালি মাত্ৰ ইমান এটা চখত, ইমান ফূৰ্তিত, মানে মই ভাবিছিলোঁ বাবা খুচ হওক, বাবা সন্তুষ্ট হওক, ভক্তসকল আহিছে, ভক্তসকলৰ হাতেৰে বাবাই অকণমান গাখীৰ বেছিকে পাওক। সেইকাৰণে মই তেতিয়া গাখীৰ দি দিছিলোঁ আৰু ভক্তসকলক এই ভিতৰতেই ইয়াত আহি বাবাক গাখীৰ অৰ্পণ কৰিছিলে। তাৰপিছত দিওঁতে যেতিয়া আমাৰ ভক্ত বহুত বেছি হৈ গ'ল, তেতিয়া আমাৰ ফ্ৰীকে গাখীৰ দিয়াটো মই বন্ধ কৰিছিলোঁ। যিহেতু এজনক দি এজনক নিদিলে ভক্তই বেয়া পায়। আৰু যেতিয়া ভক্তসকলে আমুল তাজা বা অন্যান্য গাখীৰ আনে, সেই গাখীৰ ভাগ মই থৈ দিছিলোঁ, কৈছিলোঁ যে আপোনাৰ এই গাখীৰকণ থৈ দিছোঁ, আমি পিছত ভোগত লগাই দিম দেই, আৰু আপোনাক গৰু গাখীৰ দিম, আমাৰ তাৰ পৰা গৰু গাখীৰ আপুনি লৈ লওক, একো মূল্য দিব নালাগে। আমাৰ ঘৰৰ গৰু গাখীৰ তেখেতসকলক দিছিলোঁ বাবাক ঢালিবলৈ, আৰু তেখেতসকলে দি থৈ যোৱা গাখীৰকণ আমি ভোগত লগাইছিলোঁ। কিন্তু আমাৰ এই শাওণ মাহ যোৱাৰ পিছৰ পৰা আমাৰ মন্দিৰৰ সন্মুখত বহু দোকান বহিছে। মই বহুত ভাল পাইছোঁ, যিহেতু এই বাবাৰ সন্মুখত মই কৈছোঁ, মিছা কথা মই নাই কোৱা। যেতিয়া ভক্তসকল আহে, কিবা বস্তু নাপায়,
বা ভোকত থাকে দূৰৰ পৰা ভক্ত আহে মই ভাবো তেতিয়া যে ইয়াত যদি দোকান দুখনমান হ'লহেঁতেন কিবা এটা যদি খাব পালেহেঁতেন ভক্তই কাৰণ ইয়াত আমি ভোগৰ ব্যৱস্থা সেইকাৰণে তেতিয়া কৰিছিলো কাৰণ দূৰৰ পৰা ভক্ত আহিলে ভক্ত ভোকত থাকে কিন্তু কথা হল বাবাই সকলোকে দিছে নাজিৰাবাসী ৰাইজক বহুতক দিছে কিন্তু হিচাপতকে বেছি নকৰিব বহুত বেয়া পাইছো সকলো ব্যৱসায়লৈ লৈ নাযাব বাবাক ঢলা গাখীৰকণ আজি ৰাতিপুৱা আহি দেখিছো পাউডাৰ গাখীৰ মিক্স কৰা গাখীৰ ইয়াত ঢালিছে সেই গাখীৰে ব্লক হৈ আমাৰ প্ৰায় 45 মিনিট সময় নষ্ট হৈছে গতিকে মই এইটোৱে কওঁ আপোনালোকে দোকান দিয়ক কোনো কথা নাই ব্যৱসায় কৰক কোনো কথা নাই কিন্তু হিচাপতকে বেছিলে নাযাব বুট মগু মই কৈছিলো ভক্তসকলক যে বুট মগু আপোনালোকে ঘৰৰ পৰা তিয়াই আনিব বাবাক মই বাবাৰ সন্মুখত কৈছো সকলোৱে জানে মিছা কেতিয়াও নকওঁ মই বাবাক মই তেতিয়া বুট মগু শুকান বুট মগু কোনোদিন দিয়া নাছিলো সদায় তিওৱা বুট মগু দিছিলো কোনোবা ভক্ত আনিলেও শুকান বুট মগু নিদিও মই তেতিয়া খঙত কি কৰিছিলো যে শুকান বুট মগু কোনোবাই যদি আনি দিয়ে মই এমুঠি দিওঁ আপুনি এইকণ খকচোন নোৱাৰে মুখৰ পৰা উকলিয়াই দিয়ে তেতিয়া মই কওঁ সেয়া চাওক আপুনি যদি শুকান বুট মগু খাব নোৱাৰে ভগৱানে কেনেকে খাব পাৰিব তো ভগৱানক মই সদায় তিওৱা খুব সুন্দৰভাৱে মই নিজে যাওঁ বজাৰলৈ শিমলুগুৰিলৈ যাওঁ বহু ভক্তই জানে এইখিনি কথা শিমলুগুৰিলৈ নিজে যাওঁ এটাকে মই আপেল বাছো যদি 100খন খৰাই থাকে মই 125টা আপেল আনো যিমান হিচাপত থাকে তাতকে মই বেছি হিচাপত ৰাখো খৰাই বহুত তেতিয়া সজাও মই 125খন কিমানলৈ সজাইছিল আপুনি পাইছিলে ন এখেত পূজাৰী আছিলে আৰম্ভণিৰ পৰা আহৰলৈকে খৰাই থালত সজাইছিলো কিন্তু সময় সাপেক্ষে সকলোখিনি সলনি হল আমি এটা পূজাৰ খৰাই আমি অলপ সজাও আমি ইয়াত যি হিচাপত সজাব লাগে বাবা যেনেকৈ সন্তুষ্ট হৈছে যেনেকৈ বাবাই মোৰ মনত খেলাইছে সেই ধৰণে কৰাই মই নি আছো কিন্তু ভক্তও তেনেকৈ সন্তুষ্ট হৈ গৈ আছে হয় আপোনালোকে এনেকৈ দেখিব পাৰে এখন খৰাই ইমান বুট মগু থাকে কিন্তু এই যে হাজাৰজন ভক্ত আহিছে সেই হাজাৰজন ভক্তক আমি অকণমান প্ৰসাদ দিব পাৰিছো ভাল লাগিছে আমাৰ ভোগ অকণ আমি দিব পাৰিছো ভাল লাগিছে আমাৰ কিন্তু এই যে মই আপোনালোকক কওঁ ঘৰৰ পৰা বুট মগু তিয়াই আনিব আপোনালোকে ঘৰৰ পৰাহে তিয়াই আনিব সকলো ব্যৱসায় লৈ নাযাবগে সেইকণ যদি আপোনালোকে সময় উলিয়াব নোৱাৰে বাবাৰ নামত তেতিয়াহ'লে বাবা কেনেকৈ সন্তুষ্ট হ'ব শুকান বুট মগু আনিছে আমি সেয়া থৈ দিছো আমাৰ ফালৰ পৰা বুট মগু দিয়া হৈছে কেঁচা বুট মগু সেইধৰণে আমি শৰাই আগবঢ়াইছো কিন্তু সেই তিওৱা বুট মগু কেইটাও বাহিৰৰ দোকানৰ পৰা কিনিবলৈ চেষ্টা নকৰিব আমি ইয়াত খুব নিয়ম নীতিৰে কাম কৰো সেই যে বাহিৰত তিয়াই পেলাই বিক্ৰী কৰিছে বুট মগু কেইটা শুদ্ধ বাচনত তিয়াইছেনে আপোনালোকে বিচাৰ লৈছেনে কেতিয়াও নাই লোৱা আমাৰ সন্মুখত এতিয়া হিন্দু মুছলিম বহুত দোকান হৈ গৈছে সকলোৰে উন্নতি হওক জয় জয় মই হওক কিন্তু আমি যিটো নিয়মত ইয়াত বাবাক পূজা দিছো সেই নিয়মখিনি তেওঁলোকে জানেনে নাজানে বাবা আজি সন্তুষ্ট হৈছে হাজাৰ হাজাৰ ৰাইজে কেৱল মাত্ৰ মোবাইলটো লৈছে বাবা সেৱা জনাইছে আশীষ পাইছে এইখিনি কিহৰ কাৰণে হৈছে এইখিনি হৈছে বাবাক খুব সুন্দৰকে আমি বাবাক প্ৰতিপালন কৰিছো পূজাৰীৰ পৰা আদি কৰি আমাৰ কৰ্মচাৰীলৈকে সকলোৱে জান প্ৰাণ দি বাবাক আমি সেৱা জনাইছো আপোনালোকে জানেনে আজি 2টা বছৰ মোৰ ঘৰখনৰ লগত মই সময় দিব পৰা নাই যিখন ঘৰক মই মোৰ একদম মন্দিৰ ভাবো মই সময় দিব নোৱাৰা হৈছো অকল বাবাৰ লগত লাগি থাকো সকলো ভক্তৰ মনৰ বাঞ্ছা সিদ্ধি হওক এই ৰাজহুৱা বন্তি গছত সেৱা লৈ কিমান ভক্ত সন্তান প্ৰাপ্তি হৈছে চাকৰি পাইছে নতুন প্ৰাণ পাইছে এক্সিডেণ্ট হৈছে সেৱা লৈছে নতুনকৈ প্ৰাণ পাইছে এইখিনি বাবা সন্তুষ্ট হৈছে কাৰণেহে দিছে গতিকে বাবাক অসন্তুষ্ট নকৰিব কোনেও মাজত বেপাৰীবিলাকে ফুল বিক্ৰী কৰিছিলে গেলা ফুল তেতিয়াও মই ভিডিঅ' দিছিলো যে গেলা ফুল নিদিব ভক্তসকলে ফুল যেতিয়া কিনে আপোনালোকে চাব ইয়াত গেলা ফুল দিছে নেকি মানে বস্তুটো ব্যৱসায়ীলৈ বেছিকে লৈ যোৱা কাৰণে বেয়া পাইছো আপোনালোকৰ উন্নতি হওক নাজিৰাখনৰ উন্নতি আজি বহু ভক্ত আজি বহু দোকানী আজি ঘৰখন চলাব পাৰিছে আজি পেটৰ ভাতমুখি খাব পাৰিছে কিন্তু হিচাপতকে বেছি নকৰিব আপোনালোকে বুট শুকান বুট মগু ফলাহাৰ যি বিক্ৰী কৰক চাকি যি বিক্ৰী কৰে হিচাপত কৰিব দূৰ দূৰণিৰ পৰা অহা ভক্তসকলক আপোনালোকে অশান্তি নিদিব চিধা কথা কৈছো আৰু
আজি আকৌ পুনৰ কৈছো আৰু লাইভ কৈ আছো আৰু ইয়াৰ পৰা সকলো দোকানী যিসকল দোকান আছে সকলোৱে শুনি আছে যিহেতু মই ইয়াৰ পৰা সকলোখিনি কথা কৈছো আপোনালোকে দোকান দিয়ক শুকান বুট মগু ফলাহাৰ যি য'ত আছে সব বিক্ৰী কৰক সেইটো কথা নাই কিন্তু এই ভাগ মোৰ ঘৰুৱা মন্দিৰহে গতিকে হিচাপতকে বস্তু যদি কিবা বেছি হয় মই অনাদৰ ইয়াত কৰিব নোৱাৰো এই যে চেনি গুটি নিচিনা গুটিবোৰ সেইবোৰ নিদিব সেইবোৰ অনিষ্ট সেইবোৰ পেলাই দিব নোৱাৰো তাতকে বুট মগু আপেল এটা দিয়ক কোনো কথা নাই আপেল এটা দিয়ক সেইটো আন 10 জন ভক্তই খাব সেই চেনি গুটি কিটা ইয়াত দিয়াৰ পিছত আমি পেলাই দিয়াৰ বাদে আৰু একো নহয় ভক্ত বা কোনোবা এজন কোনোবাই খাব পৰাকে বস্তু এটা দিয়ক সেইকাৰণে মই বাৰে বাৰে যিটো ভুল দেখো সেইটো সদায় কওঁ আৰু সেইটো কম নোকোৱাকে নাথাকো কাৰণ বাবাক মই সন্তুষ্ট কৰিব কেতিয়াও নোৱাৰো গতিকে ভক্তসকলে সেই কথাষাৰ মানিব বুলি আজি আশা কৰিছো আৰু এই ধৰণে আমাক পূজা চলাই নিব দিয়ক আৰু বাবাই আৰু দিয়ক ৰাইজৰ আৰু দিয়ক আৰু মনৰ বাঞ্ছা বাবাই সিদ্ধি কৰক আৰু মোৰ এই কৰ্মভাগী সুন্দৰকে কৰিবলৈ আপোনালোকে সুযোগ দিয়ক আৰু আজিকালি ব্যক্তিগত বন্তি দিয়া নহয় কেৱল মাত্ৰ এগজেই ৰাজহুৱা বন্তি দিয়া হয় আৰু সেই ৰাজহুৱা বন্তি গজতে আপোনালোকে সেৱা ল'ব এতিয়াৰ পৰা যদি বাবাক গাখীৰ ঢালিব আহে ঘৰৰ পৰা যদি গৰু গাখীৰ লৈ আনিব নহবা আমাৰ ইয়াত পাব ইয়াতো ল'ব পাৰে কিন্তু এইটো নকওঁ যে আপোনালোকে ইয়াৰ পৰাই লওক কেৱল মাত্ৰ ৰাস্তাটোহে দেখাই দিছো এইটো নহয় যে ইয়াৰ পৰাই ল'ব লাগিব আৰু আপোনালোকে নিজৰ ইচ্ছামতে আনিব ঘৰৰ পৰা আনিব এই যে বাহিৰৰ পৰা যিটি গাখীৰ ইয়াত নাঢালিব কাৰণ বাবাক মই ৰুষ্ট কৰিব নোৱাৰো বাবা সন্তুষ্ট থাকক সকলোকে আশীৰ্বাদ প্ৰদান কৰক এতিয়া ৰাজহুৱা বন্তি গছ দিয়া হ'ব সকলোকে ধন্যবাদ